নেক্সট যদি 7 সিটাৰ কাৰ বিচাৰি আছে ট্ৰাইবাৰ লাগে হোৱাইট কালাৰত আপোনালোকে ল'ব পাৰিব তো এখন কিমান মান ৰানিং হৈছে দাদা এখন 40000 ৰানিং 2021 মডেল আচ্ছা যদি নতুন মডেলৰ কোনোবাই 7 সিটাৰ গাড়ী ল'ম বুলি ভাবি আছে ঠিক আছে কোনোবাই যদি ভাবে দাদা চাওক তাতে বহুত কাস্টমাৰে তলত কমেন্ট কৰে যে হাই প্ৰাইস কমেন্ট বিলাক কৈছো আৰু ঠিক আছে কেনেকুৱা হয় জানে নে মই যদি বেয়া গাড়ী এখন দিও তাতে মই ৰেটটো কমাই পেলাই মই সেল কৰিব পাৰো হয় না কথাটো যদি মই এক্সিডেন্টাল হয় মাৰ্কোৱা গাড়ী এনেকুৱা দি দিও যে নি পেলাই যদি আৰু 20000 টকা কাম ওলায় গাড়ীখন এতিয়া মই বেলেগত কি অলপ ৰেটটো কমাই দিব পাৰো কিন্তু মোৰ গাড়ী অলপ মানে ভিউৱাৰ্ছ খিনি বিচাৰে প্ৰিমিয়াম সেগমেন্টটো গাড়ী ল'ব জেএছ মটৰছত তো ঠিক আছে তো তেখেতসকলৰ ডিমান্ড পূৰণ কৰি আৰু তো নতুন আমাৰ ষ্টক আহিছে 2021 ৰ MG Hector 2.0 ডিজেল টপ মডেল ভার্সন টপ ভেরিয়েন্ট হয় 78000 রানিং ফার্স্ট ওনার গাড়ি হয় পুরো কমপ্লিট লোডেড পাবো কমপ্লিট গোটে ফিচার আছে ফুল সানরুফ খোলা যাব গোটে সানরুফ খোলা যাব ফার্স্ট ওনার গাড়ি আচ্ছা হোয়াইট কালারত আছে নন এক্সিডেন্টাল আৰু নন রিপেইন্টেড কোনো রিপেইন্ট হোৱা নাই গাড়ি ফুললি অরিজিনাল পেইন্টত আছে 99.9% অরিজিনাল পেইন্ট এখনো মই গুৱাহাটী কম্পেয়াৰ কৰিব দিছো আৰু একবাৰ জেএছ মটৰছত আহিব দিছো যদি ভাৰনাৰ কোনোবা কাস্টমাৰ আছে গুৱাহাটী মাৰ্কেট ট্ৰাই কৰক আৰু একবাৰ ইয়াতে আহক জেএছ মটৰছ বিজয়নগৰ ভাগৱতীপুৰত আহক প্লাষ্টিক গুছুৱাই নাই চাব পাৰে দেখি গম পাইছে স্ক্ৰিনত প্লাষ্টিক গুছুৱাই নাই 44000 ৰানিং ফাৰ্ষ্ট ওনাৰ গাড়ী হয় হে গাইজ নমস্কাৰ স্বাগতম জনাইছো জেটি সম্পৰ্ক ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ আৰু মই আজি আহিছো জেএছ মটৰছত তো আপোনালোকে স্ক্ৰিনত দেখি গম পাইছে জেএছ মটৰছৰ বেনাৰ দেখিছে বহুতে মোক কৈ আছিলে যে প্ৰিমিয়াম সেগমেন্টৰ গাড়ী লাগে ল' বাজেট কাৰ লাগে এক্সইউভি সেগমেন্টৰ গাড়ী লাগে সকলো ধৰণৰ গাড়ী পাব আপোনালোকৰ বাবে লৈ আহিছো নতুন MG Hector আছে আপোনালোকে চাব পাৰে ভাৰ্না আছে এল্টো গোটেইখিনি গাড়ী আপোনালোকে পাই যাব যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে জেএছ মটৰছত গোটেইখিনি গাড়ী আপোনালোকৰ এভেইলেবল হৈ যাব তো জেএছ মটৰছৰ স্বত্বাধিকাৰী ইন্দ্ৰদা আছে মোৰ লগত হয় দাদা স্বাগতম জনাইছো হয় নতুন ষ্টক নতুন গাড়ী ধন্যবাদ হয় ওকে তো কি অফাৰ দিব আজি মানে আজিৰ ভিডিঅ'ত কি ধামাকা অফাৰ এটাই পুৰা মাৰ্কেট ট্ৰাই কৰক আৰু আমাৰ গাড়ী ৰেটৰ লগত ট্ৰাই কৰক আচ্ছা যদি কম পায় মোস্ট ওয়েলকাম ইয়াতে আহক আৰু আপোনাৰ মন পছন্দৰ গাড়ীখন ইয়াৰ পৰা বুকিং কৰক ওকে আচ্ছা সপ্তাহত 7 দিন খোলা থাকে না আপোনালোকৰ আমাৰ 24/7 বুলি ক'ব আমি ৰাতি 11:12 গাড়ী দেখাই পাইছো কাৰণ কি আমাৰ যিটো ডিলাৰ আছে ডিলাৰৰ বেক সাইডে আমাৰ থকাৰ সুবিধা আছে আচ্ছা আমাৰ ষ্টাফৰ লৰা বেক সাইডে থাকে তো কেতিয়াবা কোনোবা যদি ৰাতি অলপ লেটো হয় আহি পাওঁতে আমি চিন্তা নকৰো কাৰণ কি সিহঁতে পিছফালৰ পৰা ওলাই আহি গাড়ীখিনি দেখাই দিব পাৰে ওকে তো দাদা আজি ভাল কথা কৈছে আপোনালোকে যেতিয়া আহে তেতিয়া আহিব পাৰিব ৰাতি দেৰি হলেও কথা নাই আৰু মেইন কথা ক'লে দাদাই যে আপোনালোকে আজি ভিডিঅ'ত যিখিনি প্ৰাইচ কোৱা হ'ব সেইখিনি প্ৰাইচ লোৱাৰ ভিডিঅ'টো চাওক আপোনালোকে চাই পেলাই আজিৰ নেক্সট ডিলাৰত যাই পেলাই দামটো আপোনালোকে কম্পেয়াৰ কৰি ল'ব পাৰিব কম্পেয়াৰ কৰি আপোনালোকে জেএছ মটৰছত আহক আগতে বেলেগ ডিলাৰত চাই লওক তাৰপিছত আহক ইয়াতে জেএছ মটৰছত তো মানে বহুত ডিলাৰতকৈ কম টকাত আপোনালোকে সদায় মই চেষ্টা কৰোঁ নতুন ভাল গাড়ী ইনফৰমেশ্যন আপোনালোকক আপডেট দিবলৈ তো যদি চেনেলটোত ভিডিঅ' চাই আছে নতুনকৈ তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো বজাই দিব আৰু ফেচবুক পেজত ভিডিঅ' চালে ফ'ল' কৰিবলৈ নাপাহৰিব তো দাদা ক'ৰ পৰা আৰম্ভ কৰিব আজি অলপ কম চলা গাড়ী বা নতুন নিউ মডেল গাড়ী আচ্ছা চেণ্ট্ৰৰ পৰা আৰম্ভ কৰোঁ সৰু গাড়ী বহুতে বিচাৰি থাকে আজিকালি তাৰে আগতে মই এটা কথা আপোনাক সুধো মোক অলপ আগতে কমেণ্ট কৰিছিলে মানে কমেণ্ট চাই আছিলো তো 2022-23 গাড়ী লাগে 2022-23 গাড়ী তো আছে নেকি আপোনাৰ আছে এভেইলেবল হৈ 21-22 আৰামছে পাই যাব ওকে মানে যিমান চনৰ লাগে ভিউৱাৰ্ছৰ বিচাৰে সিমান পাই যাব ওকে বক চেণ্ট্ৰ আহিছে নিউ মডেল চেণ্ট্ৰ মেগনা মডেল হয় চাৰিটা পাৱাৰ উইণ্ডো পাই যাব কমপ্লিট কোম্পানী ফিটেড আৰু আপোনাৰ গুড কণ্ডিশ্যন ফাৰ্ষ্ট ওনাৰ গাড়ী প্ৰাইচ একদম ৰিজনেবল প্ৰাইচ দাদা প্ৰাইচ আমি ৰাখিছোঁ মাত্ৰ 3,55,000 টকা এইখন গাড়ী আপোনাৰ খুব ধুনীয়া কণ্ডিশ্যন আছে ফাৰ্ষ্ট ওনাৰ গাড়ী আচ্ছা ৰিফাইনেন্স এভেইলেবল কিমান মান ডাউন পেমেন্ট আহিব এখনৰ ডাউন পেমেন্ট আপোনাৰ কিমান 80000 মান টকা দিলে ওলাব 80000 মান দিলে ওলাই যাব 2000 আপোনাৰ হেৰি গাড়ী 2019 ৰ লাষ্টৰ গাড়ী হয় আচ্ছা 2019 ৰ লাষ্টৰ গাড়ী আপোনালোকে 19 মাত্ৰ 80000 মান 90000 মান দিলে ওলাই যাব তো অতি সোনকালে কন্টাক্ট কৰক যদি হোৱাইট কালাৰৰ চেণ্ট্ৰ এখন আপোনালোকে বিচাৰি আছিলে জেএছ মটৰছৰ পৰা পাৰচেজ কৰিব পাৰিব সুইফট আছে আমাৰ মাজত 2016 মডেল ৰেট আপোনাৰ ৰাখিছোঁ মাত্ৰ 3,90,000 টকা আচ্ছা 3,90,000 টকাত 2016 VXI মডেল হয় চাৰিটা পাৱাৰ উইণ্ডো পাই যাব ইনবিল্ট মিউজিক সিস্টেম কোম্পানী ফিটেড আৰু আপোনাৰ ৰানিং হৈছে আপোনাৰ 48,000 প্লাস আৰু আপোনাৰ
গোটেইখিনি আপোনাৰ মেইনটেনেঞ্চ কৰাই দিম, ছাৰ্ভিচিং ফ্ৰী পাব আমাৰ তাত, টেফলন পলিচ ফ্ৰী পাব, এইখিনি গোটেইখিনি কৰাই দিম। আৰু যিখিনি ডকুমেণ্টেশ্যনৰ চাৰ্জ যায়, খৰচা যায়, সেইখিনি কৰাই দিব। আৰু ৰিফাইনেন্স এভেইলেবল, ৰিফাইনেন্স এভেইলেবল। এইখনৰ দাম আপোনাৰ ডাউন পে'মেণ্ট আপোনাৰ 80,000 1 লাখ টকা এনেকুৱা দিলে আহি যাব, 1 লাখ টকা দিলে আহি যাব। নেক্সট আহিছে 2019 কুইড, খুব ডিমাণ্ডেবল গাড়ী হয়, 19 বিচাৰি থাকে কুইড, 19 কুইড আহিছে আমাৰ তাত, নিউ ষ্টক হয়। এখন আপোনাৰ ৰেট আহিব আপোনাৰ 2019 গাড়ী, মাত্ৰ 2,45,000 টকা। 2,45,000 টকা মানে বুলেটৰ দাম হয় 2,45,000, 19 কুইড দি আছো আমি, ঠিক আছে। 19 কুইড 2,45,000 টকা। আৰু গাড়ী হেৰি আপোনাৰ গোটেইখিনি ফিচাৰ্ছ পাইছে, দুটা পাৱাৰ উইণ্ডো, কোম্পানী ফিটেড মিউজিক চিষ্টেম, টায়াৰ কণ্ডিশ্যন 95% আছে, টায়াৰ 95%। ওকে 95% টায়াৰ পাই যাব আপোনালোকে। যদি এখন কুইড বিচাৰি আছিল অতি সোনকালে কণ্টেক্ট কৰক, স্ক্ৰীনত নাম্বাৰ আহি আছে। তো এইখনো 80,000 মান দিলে লৈ যাব পাৰিব, 80,000 টকা দিলে ওলাব নে কমতো ওলাব? যদি প্ৰফাইল ভাল থাকে আপোনাৰ 50,000 টকাটো ওলাব, 50,000 টকাটো ওলাই যাব। এইটো প্ৰফাইলৰ ওপৰত ডিপেণ্ড কৰিব। বহু কাষ্টমাৰে কম বাজেট মানে কম ডাউন পে'মেণ্টত গাড়ী ল'ম বুলি বিচাৰে বা ভাবি থাকে, কিন্তু কথা হ'ল কি, যদি কম ডাউন পে'মেণ্টত গাড়ী লাগে তেতিয়াহ'লে আপোনাৰ প্ৰফাইলটো বা চিভিল স্ক'ৰ ভাল লাগিব, প্লাছ বেংকিং ট্ৰেনজেকশ্যনখিনি ভাল লাগিব অলপ। ওকে হয়, নেক্সট কম বাজেটত এখন যদি কেছ টকাত ল'ব লাগিব, চেণ্ট্ৰ' GLS আপোনাৰ টপ মডেলখন হয়, 4টা পাৱাৰ উইণ্ডো পাই যাব, মিউজিক চিষ্টেম, AC, হিটাৰ গোটেইখিনি পাব। টায়াৰ কণ্ডিশ্যন দেখাই দিয়া, খুব ধুনীয়া কণ্ডিশ্যন, অকল এটা টায়াৰ নহয়, গোটেই 4টা ব্ৰেণ্ড নিউ টায়াৰ, 4টা ব্ৰেণ্ড নিউ টায়াৰ, 1,40,000 টকা মাত্ৰ। 1,40,000 টকাত নিব পাৰিব, 1,40,000 টকা নিব পাৰিব। 2010 লাষ্টৰ মডেল হয়, চেণ্ট্ৰ' জিং GLS মডেল হয়। আচ্ছা, মানে যদি কম বাজেটত কোনোবাই কেছ টকাত যদি ল'ম বুলি ভাবি থাকে যে কম পইচাত ল'ম, কেছ টকাত ল'ম, তো এখন নিশ্চয় ল'ব পাৰে। গাড়ীখন খুব কমফৰ্ট গাড়ী, স্পেচ ভাল পাব, ভিতৰত ইণ্টেৰিয়ৰ স্পেচ ভাল পাব। ওকে ৱাগনাৰখন কওক। ৱাগনাৰ আছে আপোনাৰ 2016 মডেল হয়। ৱাগনাৰ মাত্ৰ আমি ৰেট ৰাখিছোঁ আমি 2,75,000 টকা। 2,75,000 ৰিফাইনেন্স এভেইলেবল? ৰিফাইনেন্স এভেইলেবল 2,75,000 অনলি। আচ্ছা, গোটেইখিনি ফিচাৰ্ছ পাই যাব ইয়াতো, AC, মিউজিক চিষ্টেম, হিটাৰ গোটেইখিনি, পাৱাৰ উইণ্ডো গোটেইখিনি পাই যাব। ওকে 2,75,000 টকাত যদি কোনোবাই ৱেগনাৰ বিচাৰি আছে তেতিয়াহ'লে ৱেগনাৰ ল'ব পাৰে এখন। ওকে ৰিফাইনেন্স 3 বছৰ মান আৰামছে 3 বছৰ হৈ যাব দাদা। ওকে চুইফ্ট ডিজায়াৰখন কওক। ডিজায়াৰ আছে নিউ মডেল ডিজায়াৰ 4,80,000। 4,80,000 টকাত ডিজায়াৰ পাব? হয়, 4,80,000 টকাত নিউ মডেল ডিজায়াৰ। এতিয়া নতুনখন কি ৰেট হৈ আছে? নতুন আপোনাৰ এৰাউণ্ড 9 লাখ আহি যায়, এতিয়া 9 লাখ মান, 9 লাখ টকা আহি যায়। ওকে তো মাত্ৰ 4,80,000 টকাত আপোনালোকে চুইফ্ট ডিজায়াৰ লৈ যাব পাৰিব। ফাৰ্ষ্ট অনাৰ গাড়ী, চুইফ্ট ডিজায়াৰ এখন ফাৰ্ষ্ট অনাৰৰ গাড়ী বিচাৰি আছিল তেতিয়াহ'লে কণ্টেক্ট কৰক, স্ক্ৰীনত নাম্বাৰ আহি আছে। এইখনো 1 লাখ মান দিলে আৰামত ওলাই যাব? ওলাই যাব। ওকে নেক্সট MG হেক্টৰ দেখিছোঁ। MG নতুন ষ্টক আহিছে, মানে ভিউৱাৰ্ছখিনি বিচাৰে প্ৰিমিয়াম ছেগমেণ্টতো গাড়ী ল'ব JS মটৰ্ছত। ওকে তো ঠিক আছে, তো তেখেতসকলৰ ডিমাণ্ড পূৰণ কৰি আৰু তো নতুন আমাৰ ষ্টক আহিছে 2021 MG হেক্টৰ 2.0 শাৰ্প ডিজেল টপ মডেল ভাৰ্চন, টপ ভেৰিয়েণ্ট হয়, 78,000 ৰানিং, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, পুৰা কমপ্লিট লোডেড পাব, কমপ্লিট গোটেই ফিচাৰ আছে, ফুল চানৰুফ খোলা যাব, গোটেই চানৰুফ খোলা যাব, ফাৰ্ষ্ট অনাৰ গাড়ী, হোৱাইট কালাৰত আছে, নন এক্সিডেণ্টেল আৰু নন ৰিপেইণ্টেড, কোনো ৰিপেইণ্ট হোৱা নাই গাড়ী, ফুল্লি অৰিজিনেল পেইণ্টত আছে, 99.9% অৰিজিনেল পেইণ্ট, ফুল চানৰুফ পাই যাব। ফুল চানৰুফ পাই যাব। যদি কোনোবাই MG হেক্টৰ ল'ম বুলি ভাবি আছে, অলপ ডাঙৰ গাড়ী কম বাজেটত ল'ম বুলি ভাবি আছে, তো অতি শীঘ্ৰে যোগাযোগ কৰক JS মটৰ্ছত। আৰু এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ আদাৰ মাৰ্কেট, গুৱাহাটী মাৰ্কেট ট্ৰাই কৰক, একদম কনফিডেণ্টলি কৈছোঁ, গুৱাহাটী মাৰ্কেট ট্ৰাই কৰক আৰু একবাৰ JS মটৰ্ছত আহক, JS মটৰ্ছত আহি একবাৰ ৰেটৰ কম্পেয়াৰ কৰি চাওক একবাৰ। যদি MG হেক্টৰ আমি দি আছোঁ মাত্ৰ 13,85,000 টকাত, 13,85,000 টকাত আমি MG হেক্টৰ দি আছোঁ। আৰু দামটো এইখনত ফিক্স নহয়, অন টেবুল আৰু অলপ নেগচিয়েশ্যন কৰাই দিম, আৰু অলপ কমাই দিম। গাড়ী দেখাই দিয়া দিম, গাড়ী দেখি গম পাইছে আপোনালোকে, খুব ধুনীয়া কণ্ডিশ্যন আছে, ৱেল মেইনটেইন গাড়ী। তো এইখন ৰিফাইনেন্স কিমান বছৰ হ'ব? 5 বছৰ হৈ যাব? 5 বছৰ নহয়, 6 বছৰ হৈ যাব। এইখন 6 বছৰ মান ৰিফাইনেন্স হৈ যাব। মাত্ৰ 2 বছৰ জাষ্ট কমপ্লিট হৈছে। ওকে আপোনালোকে যদি প্ৰিমিয়াম ছেগমেণ্টৰ গাড়ী এখন, XUV ছেগমেণ্টৰ গাড়ী এখন বিচাৰে বা ল' বাজেট কাৰ বিচাৰে, JS মটৰ্ছত আহিব পাৰে, সকলো ধৰণৰ বাহন ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব আপোনালোকে। তো এইখন ডাউন পে'মেণ্ট কিমান আহিব? ডাউন পে'মেণ্ট আপোনাৰ মোটামুটি 4 পৰা 5 লাখ টকা আহি যাব। 4 পৰা 5 লাখ টকা আহি যাব। আৰু যদি প্ৰফাইল ভাল থাকে, ছাৰ্ভিচ হোল্ডাৰ হয়, তেতিয়াহ'লে আৰু অলপ কম মানে ডাউন পে'মেণ্টত ওলাই দিয়াৰ চেষ্টা কৰিম। হয়, ভাৰ্নাখন কওক। নেক্সট আছে 2018 SX আপোনাৰ ভাৰ্না 1.6 ভাৰ্চন, এইখন পেট্ৰল ভাৰ্চন হয়। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি
অতি কম। এইখনো মই গুৱাহাটী কম্পেয়াৰ কৰিব দিছোঁ আৰু একবাৰ জেছ মটৰ্ছত আহিব দিছোঁ। যদি ভাড়াৰ কোনোবা কাষ্টমাৰ আছে আচ্ছা। গুৱাহাটী মাৰ্কেট ট্ৰাই কৰক আৰু একবাৰ ইয়াতে আহক, জেছ মটৰ্ছ বিজয়নগৰ ভাগৱতীপাৰাত আহক, ট্ৰাই কৰক। এইখনৰ ৰেট ৰাখিছোঁ মাত্ৰ 6,80,000 টকাত। 6,80,000 হয়, মোটামুটি যাতে মই ইমান দাম মই এটা একদম গেৰাণ্টি দি কৈছোঁ 50,000 টকাৰ ডিফাৰেঞ্চ পাব। 50,000 টকা ডিফাৰেঞ্চ পাবই মানে। হয়, 50,000 টকাৰ Okay. ডিফাৰেঞ্চ পাব। তো আপোনালোকে আহিব পাৰে জেএছ মটৰ্ছত, মানে বহুতখিনি কমত বহুত ডিলাৰ চাই আহি পেলাই আহিব পাৰে ইয়াতে। আপোনালোকৰ ডিলাৰৰ ফালৰ কোনো অবজেকশ্যন নাই। যদি আপোনালোকে Fully test drive কৰক, হয়। প্ৰাইচটো হাই যেন লাগে তেতিয়াহ'লে আপোনালোকে বেলেগ ডিলাৰতো কম্পেয়াৰ কৰিব পাৰিব। তো দাদা আজিকালিতো অনলাইন চাইড হয়, গোটেই চবে অনলাইনত চাব পাৰে। হয়। তো বেলেগত ভাৰ্না 2018ৰ SX হয়। পেট্ৰল কিমান কয় বা MG হেক্টৰ 2021ৰ কিমান কয় আৰু আমি কিমানত দি আছোঁ। Okay. মই মিনিমাম 50,000 পৰা 1 লাখ টকাৰ ডিফাৰেঞ্চ এটা পাব। অ'কে, নেক্সট কাষ্টাৰ কওক। ৰাস্তা আপোনাৰ পেট্ৰলত বহুতে বিচাৰি থাকে, আপোনাৰ এইখন পেট্ৰল ভাৰ্চন হয়। Okay. 2017ৰ আচ্ছা, 1444 গাড়ী নম্বৰ, গুৱাহাটী নম্বৰ গাড়ী। অ'কে, এণ্ড্ৰইড ডিছপ্লে পাই যাব ভিতৰত, অ'কে। 4 পাৱাৰ উইণ্ডো, AC মিউজিক চিষ্টেম, হিটাৰ ইনবিল্ট গোটেইখিনি পাই যাব। গোটেইখিনি inbuilt। গোটেইখিনি পাই যাব। অ'কে, খুব ধুনীয়া কণ্ডিশ্যন। যদি কম বাজেটত অলপ অফৰোডিং কৰা গাড়ী লাগে, ৰাস্তাখন খুব ধুনীয়া কণ্ডিশ্যন হয়, Okay. এইখন ল'ব পাৰে। কিমান মান চলিছে এইখন? এইখন দাদা আপোনাৰ ৰানিং হৈছে 58,000 এনেকুৱা হৈছে। অ'কে, হয়, আৰু ৰেট ৰাখিছোঁ আমি অতি কম। কিমান মান? এইখনো মই গোটেই অল মাৰ্কেট ট্ৰাই কৰিব দিছোঁ আৰু আমাৰ তাত একবাৰ আহক, Okay. কিনিব নালাগে, এবাৰ আহক আৰু Okay. দামটো সোধক। আমি এইখনৰ ৰেট ৰাখিছোঁ মাত্ৰ 5 লাখ টকা। 5 লাখ টকা। 5 লাখ টকাত ডাষ্টাৰ, 5 ৰিনৰ লাখ ডাষ্টাৰ, পেট্ৰল ভাৰ্চন। XUV ছেগমেণ্টৰ গাড়ী আপোনালোকক 5 লাখ টকা দি আছে। ডাষ্টাৰ যদি এখন বিচাৰি আছিলে তেতিয়াহ'লে আহিব পাৰে জেএছ মটৰ্ছত। এনেকুৱা ধৰণৰ বাহন, সুন্দৰ সুন্দৰ বাহন ক্ৰয় কৰিব পাৰিব। এইখন চিল ইঞ্জিন পাই যাব দাদা। চিল ইঞ্জিন পাব আৰু আপোনাৰ ফুল চাৰ্ভিচিং দিয়া যাব। গাড়ী ডেলিভাৰী দিয়াৰ আগত ফুল চাৰ্ভিচিং কৰাই দিম। অ'কে, নেক্সট চাইছোঁ হণ্ডা ভেনু হোৱাইট কালাৰ। আপুনি কৈছিলে যে 22-23 এইবিলাকৰ গাড়ী লাগে বুলি পেলাই, তো এইখন আছে 2022ৰ গাড়ী আছে, হুণ্ডাই ভেনু অ'কে, SX হয়, টাৰ্বো ইঞ্জিন হয়, পেট্ৰল ভাৰ্চন। আচ্ছা, ইয়াতে আপুনি ফুল লোডেড আপোনাৰ গোটেই ফিচাৰ্ছ পাই যাব। অ'কে, এণ্ড্ৰইড আপোনাৰ কোম্পানী ফিটেড মিউজিক চিষ্টেম আছে, ডিছপ্লে পাই যাব কোম্পানী ফিটেড, অ'কে, বেনাৰী ছানৰুফ পাই যাব, অ'কে, ফাৰ্ষ্ট অনাৰ হয়। অ'কে। চাওক, প্লাষ্টিক গুচোৱাই নাই। গুচোৱাই নাই। চাব পাৰে, দেখি গম পাইছে স্ক্ৰীনত প্লাষ্টিক গুচোৱাই নাই। পুৰা নতুন যদি এখন বাহন ক্ৰয় কৰিব যায়, এইখন যদি বহুত পইচা খৰচ কৰিবলগীয়া হ'ব আপোনালোকৰ। কিন্তু যদি ছেকেণ্ড হেণ্ড বাহন ছেম কণ্ডিশ্যন, ভাল গুড কণ্ডিশ্যনত যদি ল'ব 12 লাখ টকাত পইচা হয়। কৰি ল'ব পাৰিব আপোনালোকে। 12 লাখ টকাত নতুন ভেনু কিনাতকৈ মই কৈছোঁ কি আমাৰ ইয়াতে 8,20,000 টকাত এইখন ভেনু লওক। মাত্ৰ 2 বছৰ হোৱা নাই, 2 বছৰ ৰানিং, অ'কে, 2 বছৰ ৰানিং। নেক্সট এক্সেনখন। এক্সেন হয়, এইখন আপোনাৰ গ্ৰেনাইটেন হয়। গ্ৰেনাইটেন। হয়, 2016 গ্ৰেনাইটেন হয়। অ'কে, স্পৰ্টছ অপশ্যনেল দাদা এইখন। আচ্ছা, এইখনত পুছ বটন পাই যাব। অ'কে, খুব ধুনীয়া কণ্ডিশ্যন, গাড়ী ৱেল মেইনটেইন হয়। ভিতৰ ইণ্টেৰিয়ৰ দেখা পালে গমেই পাব, ৱেল মেইনটেইন গাড়ী। অ'কে, পুছ বটন পাই যাব ইয়াতে, ঠিক আছে। এইটো চাবি নালাগে, কিলেছ হয়। অ'কে, তো গোটেইখিনি পাই যাব, মিউজিক চিষ্টেম, AC হিটাৰ গোটেইখিনি পাই যাব এইখনতো। অ'কে, দাম খুব ৰিজনেবল, আচ্ছা। মাত্ৰ 3,20,000 টকা। 3,20,000 টকাত 3,20,000 টকাত গ্ৰেনাইটেন দেখাই দিয়ক এবাৰ। অ'কে, 3,20,000 টকাত গ্ৰেনাইটেন স্পৰ্টছ মডেল পাই আছে। এইখনৰ ৰিফাইনেঞ্চ হৈ যাব মাত্ৰ 90,000 মান দিলে আহি যাব। ওলাই যাব দাদা, হয়। অ'কে, আপুনি 90,000। মাৰ্কেট ট্ৰাই কৰক আৰু এবাৰ জেএছ মটৰ্ছ ভিজিট কৰক, কাইণ্ডলি ৰিকুৱেষ্ট আৰু। অ'কে, নেক্সট চাইছোঁ চুইফ্ট। যদি কোনোবাই হোৱাইট কালাৰত বিচাৰি আছে তেতিয়াহ'লে ল'ব পাৰিব। এইখন কিমান চনত দাদা? 2019 মডেল আচ্ছা, নিউ লুক চুইফ্ট VXI যদি হোৱাইট কালাৰত বিচাৰি আছে, খুব স্পৰ্টি লুক, একদম কমপ্লিট স্পৰ্টি লুক হয়। ইণ্টেৰিয়ৰ দেখাই দিয়া, প্লাছ পুৰা হুড, পুৰা ফুল পেইণ্ট আছে, অ'কে, ধুনীয়া মডিফাই কৰা আছে, ইণ্টেৰিয়ৰ দেখাই দিয়া দিপ। অ'কে। চাব পাৰে চিটৰ কণ্ডিশ্যন খুব সুন্দৰ হৈ আছে। যদি চুইফ্ট এখন ভাল কণ্ডিশ্যনৰ বিচাৰি আছিলে তেতিয়াহ'লে আহিব পাৰিব জেএছ মটৰ্ছত। আহি গাড়ীখন চাই মেলি ভেৰিফাই কৰি পাৰ্চেছ কৰিব পাৰিব। হয়, কিমান মান চলিছে? 2019 মডেল, 44,000 ৰানিং, অ'কে, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। অ'কে, গোটেইখিনি আপোনাৰ পুৰা ফুল পেকেজত আহিব এইখন গাড়ী। আপোনাৰ তাতে গোটেইখিনি ক্লিনিং চিলিং কৰাই গোটেইখিনি আৰু Okay. তো আপোনাৰ ট্ৰান্সফাৰ কৰাই। এইখনৰ ৰেট ৰাখিছোঁ আমি মাত্ৰ 5,20,000 টকা। 19ৰ গাড়ী, 19ৰ গাড়ী। 19ৰ গাড়ী। মই সেইকাৰণে আৰু এবাৰ কৈছোঁ, আচ্ছা। বেলেগ ডিলাৰতো ট্ৰাই কৰক আৰু আমাৰ তাত এবাৰ আহক ডিলাৰত জেএছ মটৰ্ছত। Okay. 5,20,000 টকাত নিউ মডেল চুইফ্ট 2019 মডেল VXI মডেল। আচ্ছা, আকৌ এখন ৰেড কালাৰ। আৰু এখন হোৱাইট কালাৰৰ আপোনালোকৰ পচন্দ নহয় তেতিয়াহ'লে আপোনালোকে আহক ৰেড কালাৰটো ল'ব পাৰিব। হয়। যেনেকুৱা কালাৰ লাগে কওক, ৰেড কালাৰ। ৰেড কালাৰখন আছে আপোনাৰ 2019 ডিচেম্বৰ। এইখন আমি 20 বুলি ধৰিব পাৰোঁ। 8 দিন কম, 2020ৰ ৰেজিষ্ট্ৰেশ্যন। আচ্ছা, ফাৰ্ষ্ট অনাৰ হয়। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি, ছেম প্ৰাইচ আছে দাদা। অ'কে, হোৱাইট লয়, ৰেড লয়, আচ্ছা, 5,20,000 টকা। 5,20,000 ছেম প্ৰাইচ। ছেম প্ৰাইচ। অ'কে, ছেম প্ৰাইচত দি আছে। আপোনালোকক যেনেকুৱা কালাৰ লাগে তেনেকুৱা কালাৰত আপোনালোকে ল'ব পাৰিব ইয়াতে। তো এইখনৰ ৰিফাইনেঞ্চ এভেইলেবল। ৰিফাইনেঞ্চ এভেইলেবল আছে। 1 লাখৰ পৰা 1,20,000 টকা ডাউন পে'মেণ্ট দিয়ক, অ'কে, ওলাই যাব। ওলাই যাব। হয়। ডিজেল
ডিজায়াৰখন তো নেক্সট আছে 2017 ডিজায়াৰ সৰি 2014 ডিজায়াৰ 14 ডিজায়াৰ পেট্ৰল ভাৰ্চন হয় খুব ধুনীয়া কণ্ডিশ্যন হয় প্ৰফেচাৰৰ গাড়ী আছিলে তো এইখন গাড়ী ল'ব পাৰে 1 টকাও কাম নাই গাড়ী আচ্ছা চিল ইঞ্জিন পুৰা পাইছে ফুল ৰিক্স পাব গাড়ীত একো কাম নাই গাড়ী লওক আৰু চলাই থাকক 1 টকাও কাম কৰিব লগা নাই গাড়ী আপোনাৰ বয়স যদি হৈছে 2014 গাড়ী কিন্তু লৈ পেলাই আপোনাৰ এনেকুৱা নাই যে 20-30 টকা খৰচা কৰিব লগা আছে 1 টকাও কাম কৰিব লগা নাই ৰেট 3,70,000 টকা 3,70,000 টকা 3 বছৰ ৰিফাইনেন্স হৈ যাব হয় 1 লাখ টকা দিলে ওলাই যাব 3,70,000 টকাত আপোনালোকক চুইফ্ট ডিজায়াৰ দি আছে নেক্সট চাইছো যদি ব্ৰিজা বিচাৰি আছে ব্ৰিজা ল'ব পাৰিব আপোনালোকে জেছ মটৰছত হয় ব্ৰিজাখন কি স্পেচিয়েল ব্ৰিজা আছে আপোনাৰ অফাৰ প্ৰাইচ দি আছো আপোনাৰ 4,75,000 টকা 4,75,000 টকা ব্ৰিজা হয় ওকে ব্ৰিজা পাই আছে আপোনালোকে 4,75,000 টকা ডাঙৰ গাড়ী যদি আপোনালোকে বিচাৰি আছিলে ল'ম বুলি ভাবি আছিলে ডাঙৰ গাড়ী এখন ল'ম বুলি কম বাজেটত তো আপোনালোকে এইখন ল'ব পাৰিব চিটিৰ কণ্ডিশ্যন গাড়ী এণ্টেৰিয়ৰ দেখি আপোনালোকে গম পাইছে খুব সুন্দৰ হৈ আছে 2016 মডেল হয় এখন কুইড আছে Okay. 2000 আপোনাৰ 17 মডেল হয় RXT মডেল টপ মডেল হয় এখন ওকে ইণ্টেৰিয়ৰ দেখাই দিয়ক ফুল সিল গাড়ী আচ্ছা মাত্ৰ 28,000 ৰানিং স্পেয়াৰ আনইউজড মাত্ৰ 28,000 ৰানিং হয় ওকে মাত্ৰ 28,000 ৰানিং হৈছে গাড়ীখন আৰু টায়াৰ কণ্ডিশ্যন চাৰিটা পুৰা ব্ৰেণ্ড নিউ পাই যাব অলমষ্ট 80% টায়াৰ আছে চাই লওক টায়াৰ দেখাই দিয়া দীপ স্ক্ৰীনত দেখি গম পাইছে টায়াৰৰ কণ্ডিশ্যন টিপ টপ পাই যাব আপোনালোকে গাড়ীও টিপ টপ পাই যাব মাত্ৰ 28,000 কিলোমিটাৰ ৰানিং হয় কিমান আস্কিং প্ৰাইচ কিমান আছে আস্কিং নহয় আমাৰতো গমেই পায় ফিক্স প্ৰাইচে কৈ আছো গোটেইখিনি ৰেটত কোনো বাৰ্গেনিং নহ'ব সেইকাৰণে কৈ লৈছোঁ কাৰণ বহুত দূৰৰ পৰা ফোন কৰেতো ওকে 2,40,000 2,70,000 40,000 টকা 2,40,000 2,40,000 টকা দি আছে আপোনালোকে যদি বুলেট এখন ল'ব যায় তথাপি আপোনালোকৰ অলপ বেছি পৰি যায় হয়। আপোনালোকে বুলেট লোৱাতকৈ ফ'ৰ হুইলাৰ এখন যদি কাৰ লৈ পেলাই আৰামত চলাম বুলি ভাবে 4জন মানুহ আৰামত ট্ৰেভেল কৰিব পাৰিব আপোনালোকে এইখন ল'ব পাৰে নেক্সট আহিছো হোৱাইট কালাৰৰ বেলেনো যদি বেলেনো বিচাৰি আছে বেলেনো বুকিং হ'ল দাদা আপোনালোকে বেলেগ বেলেগ কালাৰত পাই যাব বেলেনো বুকিং হ'ল দাদা বুকিং হৈছে হয় আপোনাৰ ভিডিঅ' চাই বুকিং হৈছে তো আচ্ছা। ধন্যবাদ আপোনাক ওকে তো নেক্সট কওক টাটা কওক নেক্সট টাটা টিগৰ আছে Okay. XZ প্লাছ টপ মডেলখন এইখন আচ্ছা 2019 না 20 এনেকুৱা আছে ওকে 40,000 প্লাছ ৰানিং আছে Okay. ফাৰ্ষ্ট অনাৰ হয় ওকে ইয়াত এয়াৰবেগ পাই যাব এচি মিউজিক চিষ্টেম হিটাৰ ডিছপ্লে গোটেইখিনি ফিচাৰ্ছ মানে টপ মডেলখন এইখন টপ মডেলখন যদি 4 লাখৰ তলত টাটাৰ গাড়ী ল'ম বুলি ভাবি আছে আচ্ছা তাতে আৰু টপ মডেল Okay. XZ প্লাছ টাটা টিগৰ গুৱাহাটী নাম্বাৰ ওকে মাত্ৰ 3,90,000 টকা 3,90,000 টকা হয় 3,90,000 টকাত আপোনালোক টাটাৰ গাড়ী দি আছে তো সোনকালে কণ্টেক্ট কৰক স্ক্ৰীনত নাম্বাৰ আহি আছে নেক্সট আকৌ এখন টাটা ডেছ 2017 মডেল হয় XM মডেল হয় ইয়াতে আপুনি গোটেইখিনি ফিচাৰ্ছ পাই যাব এচি মিউজিক চিষ্টেম হিটাৰ পাৱাৰ উইণ্ডো গোটেইখিনি কোম্পানী ফিটেড মিউজিক চিষ্টেম 4টা পাৱাৰ উইণ্ডো পাই যাব ওকে খুব আচ্ছা এইখন নতুন এতিয়া কিমান পৰে এখন নতুন আপোনাৰ মোটামুটি 9 লাখ টকা আহিব 9 লাখ মান টকা মানে আহিছে কম বাজেটত এটা সেডান গাড়ী ওকে বহুতে সেডান গাড়ী অলপ বিচাৰি থাকে ভাড়া চাড়া মাৰিবৰ কাৰণে Okay. তো এইখন গাড়ী ল'লে আপোনাৰ এটা কি লাভ হ'ব কম বাজেটত গোটেইখিনি ডাঙৰ স্পেচ এটা পাই যাব ডিগি পাব Okay. ঠিক আছে গোটেইখিনি ফিচাৰ্ছ পাই যাব ৰেট মাত্ৰ 3,20,000 টকা 3,20,000 3,20,000 টকাত টাটাৰ 17 গাড়ী আৰু গোটেইখিনি ফিচাৰ্ছ ফুল লোডেড কি কয় ভিডিঅ' চাই আহিলে 3,20,000 3,20,000 টকা দিলে হ'ল প্লাছ চাৰ্ভিচিং ফ্ৰী ওকে সাৰ্ভিসিংও পাব আৰু আপোনালোকে ভিডিঅ' চাই আহক 3,20,000 গাড়ী দি আছে হয় তো ৰিফাইনেন্সো হৈ যাব 1 লাখ মান টকা দিলে আপোনালোকে লৈ যাব পাৰিব হয় নেক্সট আহিছো K10 কেটেন আপোনাৰ 2017 মডেল হয় ওকে 42,000 ৰানিং আচ্ছা ফুল মেইনটেইন আপুনি ইণ্টেৰিয়ৰ দেখাই দিয়ক খুব ফুল মেইনটেইন গাড়ী আৰু 100% অৰিজিনেল পেইণ্টত আছে Okay. যদি কালাৰ হোৱা বুলি ক'ব পাৰে Okay. গাড়ী ৰিটাৰ্ণ গাড়ী ৰিটাৰ্ণ গাড়ী ৰিটাৰ্ণ অৰিজিনেল পেইণ্টৰ গাড়ী ওকে একদম স্কেচলেছ আৰু নন এক্সিডেণ্টেল নন এক্সিডেণ্টেল যদি কোনোবাই কেটেন বিচাৰি আছে তো ডেফিনেটলি অতি সোনকালে যোগাযোগ কৰক জেছ মটৰছত আৰু আমাৰ এটা বস্তু কৈছোঁ আমি যিখিনি গাড়ী ষ্টক কৰোঁ দাদা হয়। আমাৰ ফুল্লি মেইনটেইন কৰা গাড়ী ৰাখোঁ আমি Okay. তো কাষ্টমাৰখিনি সেইকাৰণে বাহিৰৰ পৰাও যদি কোনো ভিডিঅ' চাই আছে তো ডেফিনেটলি এটা বিশ্বাসত আহিব পাৰে Okay. জেছ মটৰছত কাৰণ জেছ মটৰছত আহিলে এটা বস্তু কি গাড়ী ভাল গাড়ী পাব সেইটো এটা গাড়ী ভাল পাব। মানে এটা বিশ্বাস সকলোৰে আজি সোমাই গৈছে ওকে গাড়ী ভাল গাড়ী পাব Okay. আৰু আপোনাৰ নন এক্সিডেণ্টেল গাড়ী Okay. হয় i20 আছে 2015 মডেল হয় ওকে 2015 অলপ 4 লাখ আপোনাৰ 25,000 টকা আহিব স্পৰ্টছ মডেল এইটো আচ্ছা 4,25,000 টকা সিল্কি সিলভাৰ কালাৰত আছে ফুল মেইনটেইন গাড়ী ওকে একো কৰিব লগা নাই অৰিজিনেল পেইণ্টৰ গাড়ী আচ্ছা একদম
একো কৰিব লগা নাই, গাড়ী ৰেডি, লক আৰু চলাই থাকক, 4,25,000 টকা আহিব। এইখনৰ ৰিফাইনেন্সেবল ৰিফাইনেন্সেবল হ'ব। কোনোবাই যদি ভাবে দাদা চাওক, তাতে বহুত কাষ্টমাৰে তলত কমেণ্ট কৰে যে হাই প্ৰাইচ কমেণ্টবিলাক কৈছোঁ আৰু ঠিক আছে। Okay. কেনেকুৱা হয় জানেনে, মই যদি বেয়া গাড়ী এখন দিওঁ তাতে মই ৰেটটো কমাই পেলাই মই চেল কৰিব পাৰোঁ, ওকে হয়নে কথাটো? হয়। যদি মই এক্সিডেণ্টেল হয়, মাৰখোৱা গাড়ী এনেকুৱা দি দিওঁ যে নি পেলাই যদি আৰু 20,000 টকা কাম ওলায় হয়। গাড়ীখন, হয়। তেতিয়া মই বেলেগতকৈ অলপ ৰেটটো কমাই দিব ৰেটটো পাৰোঁ। কমাই দিব। কিন্তু মোৰ গাড়ী লৈ পেলাই আপুনি এনেকুৱা নহয় যে আৰু 20,000 টকা খৰচা কৰিব লগা আছে, একো নাই। ওকে সেইকাৰণে একদম ৰিজনেবল প্ৰাইচত ৰেডি গাড়ী এখন পাই আছে সকলোৱে, ৰেডি গাড়ী ৰেডি গাড়ী পাই আছে। মোৰ সেইটো এটা প্লাছ পইণ্ট, কাষ্টমাৰে ৰেডি পাব গাড়ী। ওকে ৰিচ দাদা 2011 ৰিচ VXI মডেল, ৰেট ৰাখিছোঁ মাত্ৰ 1,85,000 টকা। আচ্ছা 1,85,000 টকা ৰিফাইনেন্স নহ'ব, কিন্তু আপোনাৰ 2 লাখৰ তলত যদি কোনোবাই কেছ টকাত গাড়ী ল'ম বুলি ভাবিছে, পেট্ৰল গাড়ী, আচ্ছা। তো ৰিচখন ল'ব পাৰে, কাৰণ ৰিচৰ ইঞ্জিন আছে 1.2 1200 cc, মানে চুইফ্টৰ ইঞ্জিন আৰু ৰিচৰ ইঞ্জিন একে আছে। একেই আছে। তো কম বাজেটত হেভি গাড়ী এখন দি আছোঁ ওকে 1,85,000 টকা। নেক্সট আছে আমাৰ আৰু এখন এল্টো এল্টো কেটেন, ভাৰতবৰ্ষৰ চবচে হায়েষ্ট চেলিং গাড়ী, হায়েষ্ট চেলিং গাড়ী 2018 মডেল হয়। আচ্ছা মাৰ্কেট ট্ৰাই কৰক, আমি দি আছোঁ 2,65,000 2,65,000 টকা 2,65,000 আৰু মাৰ্কেট ট্ৰাই কৰি আহক। ওকে আপোনালোকে মাৰ্কেট ট্ৰাই কৰি আহক। আজি দাদা এটা নতুন কথা কৈছে, বেলেগৰ ডিলাৰত কম্পেয়াৰ কৰি আপোনালোকে গাড়ী লওক, ইয়াতে আহি পেলাই 18 গাড়ী 2,65,000 ফাৰ্ষ্ট অনাৰ গাড়ী। ওকে আৰু এনেকুৱা নহয় যে মানে গাড়ীৰ টায়াৰ কণ্ডিশ্যন বেয়া, টায়াৰতো আপুনি 1 টকা খৰচা কৰিব লাগে। চাওক ব্ৰেণ্ড নিউ টায়াৰ, 4টা ব্ৰেণ্ড নিউ টায়াৰ। নেক্সট চুইফ্টখন কওক দাদা। চুইফ্ট 2015 মডেল 3,70,000 টকা। আচ্ছা 4 লাখৰ তলত যদি চুইফ্ট বিচাৰি আছে, অল মডেল চুইফ্ট, অল মডেল মিনছ কি মিডিল, এইটো মিডিল মডেল হয়। আৰু middle। এইটো মডেল খুব ডিমাণ্ডেবল, কিন্তু নিউ মডেলটোতকৈ বেছি ডিমাণ্ডেবল। হয়। মাত্ৰ 3,70,000 টকাত চুইফ্ট দি আছোঁ আমি। ওকে নেক্সট আৰু এখন কম বাজেট, অলপ স্পীড কৰিছোঁ দাদা, ভিডিঅ'টো গাড়ী দেখাব আছেতো। ওকে ওকে তো টাটাৰ গাড়ী দি আছোঁ 2016 মডেল মাত্ৰ 2,20,000 টকাত। 2,20,000 কিমান ৰিফাইনেন্স এভেইলেবল, কিমান মান ৰানিং হৈছে? ৰানিং আছে 60,000 ৰানিং হৈছে। 2,20,000 টকাত টাটা বল্ট দি আছোঁ, ৰিফাইনেন্স এভেইলেবল, 3 বছৰ ৰিফাইনেন্স হৈ যাব। মাত্ৰ 50,000 টকা দিয়ক, এইখন দিব পাৰিব। নেক্সট কওক। নেক্সট কেটেন 2016 মডেল, গমে পাইছোঁ গুৱাহাটী নম্বৰ, চিল্কি চিলভাৰ কালাৰত আছে, গোটেইখিনি ফিচাৰ্ছ পাই যাব। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 2,70,000 টকা। 2,70,000 2,70,000 16 কেটেন দি আছোঁ, এইখন ল'ব পাৰে। ওকে সোনকালে যোগাযোগ কৰক। 2,70,000 নেক্সট ইয়নখন কওক। নেক্সট ইয়ন দি আছোঁ 2,40,000 টকাত, 17 গাড়ী, কিমান মান চলিছে? 40,000 ৰানিং, ইণ্টেৰিয়ৰ দেখাই দিয়ে, খুব ৱেল মেইনটেইন, 1 টকাৰো কাম নাই। যদি কম বাজেটত ইয়ন ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে ইমান ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন, চাওক। চিটৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে, ইণ্টেৰিয়ৰ চাই গম পাইছে আপোনালোকে। নেক্সট আকৌ এখন চুইফ্ট। নেক্সট আকৌ এখন চুইফ্ট, এইটো আপোনাৰ লিমিটেড এডিশ্যন হয়। ইয়াতে আপোনাৰ স্পইলাৰ বা এল' হুইল কোম্পানী ফিটেড আহে, গোটেইখিনি ফিচাৰ্ছ পাই যাব। ওকে এইখনৰ দাম ৰাখিছোঁ আমি 3,80,000 টকা। 3,80,000 টকাতে হয়, 3,80,000 টকা 1 লাখ মান দিলে ওলাই যাব। ওলাই যাব দাদা। হয় ওকে নেক্সট যদি 7 সিটাৰ কাৰ বিচাৰি আছে, ট্ৰাইবাৰ লাগে হোৱাইট কালাৰত, আপোনালোকে ল'ব পাৰিব। হয়। তো এইখন কিমান মান ৰানিং হৈছে দাদা? এখন 40,000 ৰানিং, ওকে 2021 মডেল। আচ্ছা যদি নতুন মডেলৰ কোনোবাই 7 সিটাৰ গাড়ী ল'ম বুলি ভাবি আছে, ঠিক আছে, অতি কম বাজেটত, আচ্ছা এইখনত আপোনাৰ ফিচাৰ্ছখিনি মই কৈ দিছোঁ। পুছ বটন ষ্টাৰ্ট, ওকে আপোনাৰ কমপ্লিট পুছ বটন ষ্টাৰ্ট পাব, এয়াৰ বেগ পাব, এণ্ড্ৰইড ডিছপ্লে, মানে কোম্পানী ফিটেড ডিছপ্লে হয়। কোম্পানী ঠিক হয়, প্লাছ 7 সিটাৰ। ওকে আৰু আপোনাৰ গাড়ী, এনেকুৱা গাড়ী ল'লে কি হয়, আপোনাৰ এটা মিডিল ক্লাছ ফেমিলি ধুনীয়াকৈ অলপ, যাৰ ফেমিলি বেছি আছে, অলপ কম পইচাত হৈ যায়। কাৰণ এখন 7 সিটাৰত আৰ্টিকা ল'ব গ'লে আপোনাৰ 8-9 লাখ টকা পৰি যায় 21 গাড়ী ল'লে। হয়, তো গতিকে এইখন আমাৰ আহি আছে মাত্ৰ 5.5 লাখ টকাত। 5.5 লাখ টকা 5.5 লাখ টকাত ধুনীয়াকৈ বঢ়িয়া গাড়ী এখন আহি আছে, হোৱাইট কালাৰত, ওকে ৰিনল্ট ট্ৰাইবাৰ, নিউ মডেল হয়। আচ্ছা মাত্ৰ খালি বুকিং কৰক আৰু ঘৰত লৈ যাওক গাড়ীখন। ওকে বেলেনৰ 2019 মডেলৰ হয়, ফাৰ্ষ্ট অনাৰ হয়, আচ্ছা 50,000 ৰানিং আছে। ওকে এইখনৰ জেটা অপশ্যনেল, এইখন আচ্ছা। পুছ বটন পাই যাব, এল' হুইল পাব, গোটেইখিনি ফিচাৰ্ছ পাব। জাষ্ট যোৱাকালি ষ্টক, এইটো যোৱাকালি আহিছে, আমি ৰেডি হোৱা নাই, গাড়ী ৰেডি কৰাই দিম, কাষ্টমাৰে ৰেডি পাই যাব কাষ্টমাৰে। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,35,000 টকা। 5,35,000 19ৰ জেটা অপশ্যনেল, পুছ বটন ষ্টাৰ্ট। ওকে 5,35,000 টকাত আপোনালোকক দি আছে। হয়, কিমান মান ডাউন পেমেণ্ট আহিব? দাম আমি 1 লাখ টকা দিলে হ'ব। 1 লাখ টকা দিলে ওলাই যাব। হয় হয়। তো গাইজ দাদাৰ সৈতে মিলি পেলাই গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। নতুন ভিউৱাৰ্ছখিনিৰ কাৰণে এবাৰ এড্ৰেছটো জনাই দিছোঁ। নতুন ভিউৱাৰ্ছখিনিৰ কাৰণে এড্ৰেছটো হ'ল আমাৰ ভাগৱতীৰ পৰা বিজয়নগৰ, এইখিনি এড্ৰেছ পৰে, নিয়াৰ ৰিলায়েন্স পেট্ৰল পাম্প। ৰিলায়েন্স পেট্ৰল পাম্প আমাৰ ওচৰতে এটা আছে। তো যদি গোৱালপাৰা বা বঙাইগাঁও, ধুবুৰী ইফালৰ পৰা আহে, তো বিজয়নগৰ নাপাওঁতে ৰিলায়েন্স পেট্ৰল পাম্পৰ ওচৰত নামিলে হ'ল। আৰু যদি আপুনি গুৱাহাটীৰ ফালৰ পৰা আহে বা আপাৰ আছামৰ ফালৰ পৰা আহে বা জালুকবাৰীৰ ফালৰ পৰা আহে, তেতিয়াহ'লে বিজয়নগৰ পাৰ হৈ 2 কিলোমিটাৰ আহিলে ৰাইট চাইডে শ্বৰুমটো আৰু লেফ্ট চাইডত ৰিলায়েন্স পেট্ৰল পাম্প। হয়, তো ধন্যবাদ গাইজ। অল আছাম ৰিফাইনেন্স হৈ যাব। ভিডিঅ'টো যদি চেনেলটো নতুনকৈ আহি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি
ফেচবুক পেজত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব ছেম নাম আছে ফেচবুক পেজতো জেটি হোম বকৈ আছে হয় তো ধন্যবাদ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা ডিলাৰত জয় আই অসম